শিশু ভক্তসকলৰ বিৰাজমান আত্মাত বিৰাজমান হৈ থকা প্ৰভু ভগৱন্তৰ গোসাঁনী চৰণত আৰু আমি সেৱা নিবেদন কৰিছোঁ যিকেইজন বাপে বিৰাজ বাপ বিদ্যুৎ বাপ আৰু গোবিন্দৰ বাপে আমাক এই কৰ্মভাগৰ কাৰণে আমন্ত্ৰণ কৰিছিলে তেৰা হ'ব শ্ৰী চৰণত সেৱা জনাই আৰু সৰু শেষত আমি আমাৰ লগত সহযোগ কৰা আমাৰ গুৰু সদৃশ আমাৰ কৰোণা সাগৰ বাপৰ শ্ৰী চৰণত সেৱা জনাই আমি ভাগৱতলৈকে আগবাঢ়িছোঁ। আপোনাসকলে ভাগৱতৰ কথা সকলোৱে জানে। মাত্ৰ এটা প্ৰশ্নত 5,96,000 শব্দ ভাগৱত 18,000 শ্লোক 10টা স্কন্ধ 335টা অধ্যায় আৰু 12টা স্কন্ধ 10টা লক্ষ্য। মাত্ৰ এটা প্ৰশ্ন আছিলে। সেই প্ৰশ্নটো উত্তৰ দিবলৈ গৈ ইমান মহাসমুদ্ৰ ভাগৱত হৈ গ'ল। সেই প্ৰশ্নটো আপোনাৰ মোৰ জীৱনত সাৰ্থক হয়নে নহয়? যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো অর্থাৎ মৃত্যু মুখে উঠে আপনার মৃত্যু মুখে হয় না হয় সদায় কি কর্ম করিবে লাগে কিছু লোকতে করে কৈছে পরিচিত নাই সুখক কৈছে কারণ পরিচিত যাক যেতিয়া তথ্যকে দংশনৰ হাত দিয়াৰ অন্তর নিশ্চিত হৈ আছে আৰু বিভিন্ন মহাৰিষিসকলে দেৱৰীষি ঋষিজয় ঋষিসকলে উপায় দিছিলে। কি উপায় দিছিলে? ভূমে বোলে তপ কৰা ভূমে ভূমে ব্ৰত ভূমে ভূমে দান কৰা ভূমে ভূমে দৈব্য। তেতিয়া এই মহাভাৱৰ ভূমিয়ে লৈ আহিছিলে তেওঁৰ পিতৃকে ব্যাসৰ হাতত পায় আৰু আহুকালে পহুকালে পৰীক্ষিত ৰজা যি মৃত্যু নিশ্চিত হৈছিলে এই কথা সমস্ত শুনি পদূলিৰ মুখৰ পৰাই মাত লগাইছিলে কি বুলি লাগে এই ভৱসমুদ্ৰ সংসাৰত কৰিব নিমিত্তে একমাত্ৰ আশ্ৰয় ল'ব লাগিব এই সাগৰ। সেইকাৰণে আমি প্ৰথমে আমি বাপজনক সেৱা জনাইছোঁ। বাপজনক প্ৰথম মুখখনতে মংগলাচৰণে কি কয় আপুনি আমি সমস্ত জনাই শুনো আহক। কৃষ্ণ কৃষ্ণ প্ৰথম স্কন্ধ শ্ৰীকৃষ্ণায় নমঃ। নমো ভগবতে বাসুদেবায়। নমো ভগবতে
চন্দ্ৰ পদে কৈছে জয় জয় কৃষ্ণ কৃষ্ণ ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ কৃপাল গুৰুজনাই সেইজন ঈশ্বৰক পোনপ্ৰথমে সেৱা কৰি লৈছে কোনজন যিজন কৃপা পায় সকলোৰে কৃপা কৰে সেইজন ঈশ্বৰক প্ৰভু আমাৰ গুৰুজনাই পোনপ্ৰথমে কোটিবাৰ নমস্কাৰ কৰি দিছে কিন্তু প্ৰশ্ন এটা হ'ল তেওঁ কৃপাময় সকলোকে কৃপা কৰে তথাপিও আমাৰ মাজত পাৰ্থক্যটো কিয় হ'ল কাৰোবাৰ সুখ কাৰোবাৰ দুখ কিন্তু ভাগৱতে লিখি থৈ গ'ল জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ তেওঁ হেনো সকলোকে কৃপা কৰে কিন্তু আপোনাৰ কৃপা পাইছেনে নাই কিয় পোৱা নাই কৃপা পাই সমস্ত আপোনাৰ মোৰ পাত্ৰটো পৰিষ্কাৰ হয়নে নহয় কৃপাটো গাত গণ্ডগোল নাই আছে ক'ত আপোনাৰ মোৰ পাত্ৰটো আৰু আপোনাৰ মোৰ পাত্ৰটো যদি মৰিয়ত কৰি ৰাখো শৰীৰ পূৰ্ণতা পৰিয়াল যিটো মায়াৰ পৰিয়াল বুলি ভাগৱতে কৈছে এই পূৰ্ণতা পৰিয়াল যদি আপোনাৰ মোৰ দেহত সন্নিৱিষ্ট হৈ থাকে তেতিয়াহ'লে ঈশ্বৰৰ কৃপাটো আপোনাৰ মোৰ দেহত গ্ৰহণ নকৰে আৰু সেই পূৰ্ণতা পৰিয়াল কি অভিমানী তিৰস্কাৰ আৰু কি হিংসা কামনাই আশা সফলে বিচাৰ পুত্ৰ জানিব আপোনাৰ মোৰ দেহত এই পূৰ্ণতা পৰিয়ালে গ্ৰাস কৰি আছে সেইকাৰণে ঈশ্বৰৰ কৃপাটো লাভ কৰিব নোৱাৰো সেইকাৰণে ভাগৱতত আহিলে কৃপাৰ পাপাই সমস্ত পাঁচটা বস্তুত সদায় গুৰুত্ব দিব যদি আমি এই পাঁচটা বস্তুত গুৰুত্ব নিদিওঁ তেতিয়া আপুনি মই এই ভাগৱতৰ অনুষ্ঠানত আহিও একো এটা ইয়াৰ পৰা লৈ যাবলৈ নোৱাৰিম কাৰণ এই পাঁচটা কি এক চিত্তে এক মনে শুদ্ধভাৱে নিঃশব্দে সৰ্বজনে এনেভাৱে আপুনি মই ভাগৱত শুনিব লাগিব অকল সিমানে কাৰণে আমাৰ কৃপাৰ প্ৰাৰ্থনা গুৰুজনাই আমাক কৈছে গুৰুচৰিত্ৰ কি বুলি যে 3 বছৰলৈ ভাগৱতত আহিব কৈছে বা ভগৱানে 3 বছৰলৈ ভাগৱতত আহিলে আইসকলে পাৰিব নেকি আইসকলেতো নোৱাৰে 3 বছৰ কিন্তু বাহ্যিক জগতৰ 3 বছৰ সেই 3 বছৰ বাহ্যিক জগতৰ 3 বছৰ কথা কোৱা নাই কি ক'লে কাম ক্ৰোধৰ দোষ এই 3 বছৰ আপুনি মই দেহৰ পৰা ত্যাগ কৰি শৌচ ক্ষমা দয়া এই 3 বছৰ ধাৰণ কৰিব লাগিব এই 3 বছৰ ধাৰণ কৰিলে ঈশ্বৰৰ কৃপা আপুনি মই লাভ কৰিম তাৰপিছত কি ক'লে নমো নমো মধুমূল ঋতু মহাহৰি অন্তত উত্তম আদি ভুৱে তাপস কৰি যিজন ঈশ্বৰক সেৱন কৰিলে নিজ জাতিও অনায়াসে কৰি যায় বুলি কৈছে নিজ জাতি তাৰপিছত কৈছে সমস্ত জগতৰ উদ্ধাৰকৰ ধাৰণা সেইজন কৃষ্ণক কৰো সহস্ৰ প্ৰণাম সেইজন ঈশ্বৰ কৃষ্ণই সমস্ত জগতখনক উদ্ধাৰ কৰি আছে অকল যে সেইকাৰণে পৰিস্থিতিয়ে যিটো প্ৰশ্ন কৰিছিলে তোমাৰ চৰণে মৰণ সময়লৈ কৰো প্ৰণিপাত কৰো মৃত্যুমুখী লোকে কি কৰিব লাগে মৰণৰ সময় পৰিছে মৃত্যুমুখী লোকে কি কৰিব লাগে যিটো প্ৰশ্ন উত্তৰ কৈছে সমস্ত জগত উদ্ধাৰকৰ ধাৰণা প্ৰভু ভগৱত ভকতৰ নৱনিধি হৰিকস কৰে আৰম্ভ হৌক হৈছি পৰিচিত মুখ্য কথা যাদৱ স্কন্ধত পৰিচিত মুক্তি লাভ কৰিছিলে এই সেইকাৰণে কৈছে কৃষ্ণৰ চৰণে ভৰে কিংকৰ কৃষ্ণৰ কিংকৰ বুলি তাত কৈছে কৃপালক গুৰুজনাই নিজে দাসৰক দাস বুলি কিংকৰ বুলি সেইজন ভগৱতৰ চৰণত সেৱন কৰি মংগলাচৰণ আৰম্ভ কৰিছে।
কৃষ্ণ কৃষ্ণ ভূতৰ সৌৰ খণ্ডা এনে প্ৰথম স্তম্ভৰ পৰা সংক্ষেপে কইয়া উদ্ধারিয়া তারহার শঙ্করে রচিত কৃষ্ণ চরিত্র পড়া 28 সহস্রী বেদত প্রধান বিষ্ণু নমিষ্ঠা ক্ষেত্র মহাপূর্ণ স্থান এই 28 সহস্রী কোন আছে আপোনালোকে চাওক যেতিয়া নেকি পৰীক্ষিতে সিংগিমুনিৰ পৰা অভ্যাস পাইছিলে আৰু 7 দিনৰ অন্তত তথ্যকে দংশন কৰাটো নিশ্চিত হৈছিলে সেই স্থানত 60,000 ঋষিমুনি আছে বুলি আমাক ভাগৱতে কয় আৰু সেই 60,000 ঋষিমুনিৰ লগত এই 28 সহস্ৰ ঋষি আছে কিন্তু এই 28 সহস্ৰ ঋষিয়ে পুনৰবাৰ মহামুনি হুকাই ভাগৱত শুনিব লগা হ'ল কিয় দ্বিতীয়
নুশুনাৰ দৰে শুনিছিলে। আৰু সেইকাৰণে তেওঁলোকে 220 বছৰৰ পিছত পুনশ্চ ভূত মহামুনি হতুৱাই যিজন ভূত নেকি সেই সময়ত আপষ্টোলিয়ে বাহিৰত থৈ দিছিলে। তেওঁক ভিতৰলৈকে আহিব দিয়া নাছিলে, নীট দাবী কৰি। সেইজন ভূতৰ পৰা 220 বছৰৰ পিছত ভাগত শুনিব লগা হৈছে। সেইকাৰণে কৈছে বিষ্ণুৰ নন্দিকাত একদম মহাপূৰ্ণ স্থান মান্য কৰি ভূতকৰ জাতীয় সত্য কথা সৌনকৰ পৰিৱেশে শুনে ভাগৱতৰ কথা। আৰু এই সৌনকৰ পৰিৱেশে কৰি আকাশ সহস্ৰ ৰীতি আপোনাৰ মোৰ দৰে এলা পেচা নাছিলে। দেৱশাস্ত্ৰত পাৰ্গত আছে। আৰু তেওঁৰ সমস্তে কি কৈছে শুনকচোন। সৌনকৰ পদ্ধতি শুনা ভূত মহামানী পৰম পাতনি কলি পাৰিলে হেন গালি। হে ভূত মহামুনি, এই যুগ কলিৰ যুগ বৰ্তমান চালে এই কলিৰ যুগৰ শ্ৰেষ্ঠ কৰ্ম কি? আমি অতদিনে কি কৰি আছিলো? আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, সহস্ৰ মানে 1000 বছৰ আমি যজ্ঞ কৰি আছিলো। ধুমে ধুমে ধূম্ৰ বৰ্ণ ভৰলো গৰ্বৰ। তাৰ ফলত আপোনাৰ মোৰ দেহাটো সম্পূৰ্ণ কলাৰে আবৃত হৈ গ'ল, কলা বৰণ হৈ গ'ল। আৰু তেওঁলোকে কৈছে হুমে ধুমে ধূম্ৰ বৰ্ণ ভৰলো গৰ্বৰ। এতিয়ালৈকে ক'লে ইমানলৈকে কৈছে কৃষ্ণ। যিটো কৰ্ম
এখন সরে রবি রথ কৃষ্ণ তোর পিয়া যিটো কৰ্ম কৰোঁ আত্ম নাহিতে বিশ্বাস আপোনাৰ আয়ুক কৰিলে বেছে না। হে ভূত মহামানী, আমি অল্প বছৰে যি যাগ যজ্ঞ পূজা পাতল কৰি আছিলোঁ, এই কৰ্মটোত আমাৰ আজি বিশ্বাস নাই। সেইকাৰণে কৈছে যিটো কৰ্ম কৰোঁ আত্ম নাহিতে বিশ্বাস, এই কৰ্মৰ ফলত আমি কি কৰিলোঁ, আপোনাৰ আয়ুক কৰিলোঁ বেছে না। আপুনি অৰ্থাৎ নিজৰ আয়ুসটো আমি নিজেই শেষ কৰোঁ। প্ৰহ্লাদ চৰিত্ৰত ইয়াৰ সিদ্ধান্ত প্ৰহ্লাদে দিছে কি বুলি, তোমালোকে শুনাচোন, ব্ৰাহ্মণ আজি আপোনালোকে যিটো কৰ্ম কৰিছে ইয়াৰ 100 ভাগ কৰিলে এভাগৰ সমান নহয় বুলি কৈছে। কি কৰে,
এক শতভাগ গোবিন্দৰ নাম হৰিকে ইয়াত পঢ়ালে বৈদ্য শিশুসকলে কৈছে আৰু ইয়াত আস্তে কি কৈছে ভূমিসকলে নিজ মুখে স্বীকাৰ কৰিছে সম্পত্তি তুমি একে চিন্তিব নোৱাৰি কৰাই ৰামকৃষ্ণ চৰিত্ৰ হে ভূত মহামুনি তুমি সকলোৰে হিত চিন্তা কৰি আমাক কৃষ্ণৰ কথা শুনোৱা পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ প্ৰাণৰ মহাভক্তিটো সৰ্বল কীৰ্তন পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ দেৱতাসকলৰো উত্তম দেৱতা একমাত্ৰ কৃষ্ণ সেইকাৰণে কৈছে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ আৰু সেই কৃষ্ণ দেৱৰ উত্তম ধৰ্ম কি শ্ৰৱণ কীৰ্তন কিয় কৰে শ্ৰৱণ কীৰ্তন কাৰণ কৃষ্ণ যেতিয়া এই ভাৰতখনত আছিলে তেতিয়া অন্য ধৰ্মসমূহ ইয়াত বৰ্তি আছিলে অৰ্থাৎ থাকিছিলে আৰু কৃষ্ণ যেতিয়া বৈকুণ্ঠ ধামলৈ গুচি গ'ল সমস্ত ধৰ্ম কৰ্ম তেওঁ নিজৰ লগত লৈ গ'ল আৰু ইয়াত একমাত্ৰ ধৰ্ম কি শ্ৰৱণ আৰু কীৰ্তন সেইকাৰণে গুৰু চৰিত্ৰত কৈছে কি বুলি হে পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম শ্ৰৱণ আৰু কীৰ্তন সেইকাৰণে গুৰু চৰিত্ৰত কৃপালু গুৰুজনে কৈছে দ্বাপৰ যুগত প্ৰভু ভগৱন্ত কৃষ্ণ সেই দ্বাপৰ যুগৰ লোকসকলে স্বচকুৰে দেখি যিটো পুণ্য লাভ কৰিব কলি যুগৰ মনুষ্যই শ্ৰৱণ কীৰ্তন কৰি তাতোকৈ শ্ৰেষ্ঠ পুণ্য লাভ কৰিব বুলি কৈছে আৰু কি কৈছে হে ৰাম পাওঁ যেন ফল পুৰে কৃষ্ণ ফল পাৱে আজি তই এই কৰ্মটো কৃষ্ণ দেৱনাৰায়ণ তাহান কাণ মহাভক্তিটো শ্ৰৱণৰ কীৰ্তন ইয়াকো নাজানি আনক কৰ্ম কৰি মৰো কৈও কৃষ্ণ ভূত যেন মতে কৰ হে মহামুনি হ'ল আমি কি মতে কৰিব পাৰোঁ এই কথা তুমি আমাক কোৱা গতিকে কলি যুগৰ মনুষ্যই এই কৰিব নিমিত্তে আমি কি কৰিব লাগিব শাস্ত্র
ইহারা উত্তম ফল হরিনাম মাত্র বাজনার পূর্বসম্বন্ধে সুন্দরভাৱে কথাখিনি আপোনালোকক অৱগত কৰালে সেইকাৰণে ভাগৱত শুনিলে আপুনি মই মনটো আনন্দ লাগি আছেনে নাই সেইকাৰণে শাস্ত্ৰই কৈছে শ্ৰাৱত অৰ্ণিত পৰা প্ৰাণ ফল ইটো যাৰ ভাগ্য আছে সিয়ে শুনিব পাৰিব পৰা প্ৰাণ ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাগিত চতুৰ কৃষ্ণ কথা কৰ্ণ ভৰি সাধুৰ সংগতি লাগি শ্ৰৱণ কীৰ্তন কৰি সমস্ত আপদৰ পৰা দূৰ আমাৰ শাস্ত্ৰই এনেকৈ শিক্ষা কৰিছে আপোনাৰ মোৰ সমস্ত আপদ দূৰ হয় বুলি কৈছে ভাগৱত শুনিলে আপুনি মই কি আপদক ভুগি আছো সেয়া আপুনি মই নিজেহে গম পাম গতিকে সেইকাৰণে আপুনি মই শাস্ত্ৰ শুনিলে ভাগৱত শুনিলে একান্ত মনে একচিত্তে নিঃশব্দে কিবা এটা লৈ সেই ঘৰখনত যদি কোনোবা আহিব পৰা নাই আজি অনুষ্ঠানলৈ তেওঁক ক'বৰ কাৰণে দুটা কথা চেষ্টা কৰিব লাগে কাৰণ উদ্ধৱ মহামন্ত্ৰই যেতিয়া বিদায় পেলাই গংগা নদী পাৰেৰে গৈ আছে বিদুৰ মহন্ত আহি আছে সিফালৰ পৰা আৰু বিদুৰে উদ্ধৱক লগ পাই গৈছিলে কাৰণ উদ্ধৱে কৃষ্ণক লগ পাই গৈছিলে যে কৃষ্ণ পদ পৰকীয়া আহি আছে বা তপস্বী হৈ মই পৰম নিষ্পাপ হে উদ্ধৱ তুমি কৃষ্ণৰ স্পৰ্শ পালা সংযোগ কৰিলা মই দুৰ্ভগীয়া মই কৃষ্ণৰ বাৰ্তা লাভ কৰিব নোৱাৰিলো কিন্তু তুমি যিহেতু কৃষ্ণৰ স্পৰ্শ কৰিলা তোমাক মই চোৰ তোমাৰ পৰা মই কৃতকাৰ্যতা লাভ কৰিব পাৰো সেইকাৰণে কৃপালৰ বাৰ্তাই সমস্ত ইয়াৰ কথা সমস্ত যদি ঘৰতো আলোচনা কৰা যায় আজি মই কি কাম হ'ল তাত শুনিব ভাল লাগিছে দেই ইয়াতে সীমাবদ্ধ নাথাকিব ইয়াৰ পৰা কিবা এটা নি ঘৰখনত দিবৰ কাৰণে চেষ্টা কৰিব লাগিব যিটো উদ্ধৱ মহন্তই বিদুৰক কৰিছিলে সেইকাৰণে পৰে কৈছে
আমাক শুনোৱাচোন ইয়ালৈকে পৰি গৈছে তাৰপিছত আপোনাৰ পত্ৰবোৰ গ্ৰহণতে আমি শ্ৰৱণ কৰোৱা হয় কৃষ্ণ এরমে ভূত যেন খাতে ফিরে বীর রাজা যত কৃষ্ণ তভ কত তেতে Oh,
গ'ল যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত পিতামহ ভীষ্মৰ ওচৰলৈ কৃষ্ণ গৈছিলে হে পিতামহ ভীষ্ম আহি থকা কুৰুক্ষেত্ৰ যুদ্ধখন কাৰ জয় আৰু কাৰ পৰাজয় হ'ব তেতিয়া পিতামহ ভীষ্মই কৈছিলে হে অনন্ত কোটি ঈশ্বৰ দেৱতা প্ৰভু ভগৱন্ত যিটো দলত নেকি আপুনি নিজে আছে সেই দল জয়ী নহয় আৰু কোনটো দল জয়ী হ'ব তেতিয়া পিতামহ ভীষ্ম কৈছিলে মই আছো হয় কিন্তু মই অৰ্জুনৰ ৰথৰ সাৰথি হৈ থাকিম মই কিন্তু যুদ্ধ নকৰোঁ তেতিয়া পিতামহ ভীষ্মই কৈছে কুৰুক্ষেত্ৰ যুদ্ধ মই তোমাক অস্ত্ৰ উঠাই এৰিম তেতিয়া কৃষ্ণই ক'লে মই অস্ত্ৰ নুঠাওঁ আৰু কৃষ্ণই পদপদে কি ক'লে পিতামহ ভীষ্মই চেলেঞ্জ কৰিলে কি বুলি ময়ো প্ৰতিজ্ঞা কৰিছিলো সৈতে সৈতে অস্ত্ৰ ধৰি যুঁজাইব এনেকুৱা ভূমিৰে যেতিয়া প্ৰতিজ্ঞা কৰিলে কি হ'ল অন্তকাৰে কিছুদিনৰ পিছত দুই পক্ষৰ কৌৰৱ পাণ্ডৱৰ যুদ্ধ হ'ল আৰু পিতামহ ভীষ্মই ৰথত বহি লৈ সুন্দৰ বিচাৰি আছে অৰ্জুনৰ ৰথ মই কেনেকে যিখন ৰথত নেকি পিতামহ ভীষ্ম যিখন ৰথত নেকি অনন্ত কোটি ঈশ্বৰ কৃষ্ণ আছে যিখন ৰথত নেকি ওপৰত কপিষ্ঠমৰ হনুমন্ত বহি আছে যিখন ৰথত নেকি গান্ধীকাৰী অৰ্জুন আছে সেই ৰথ কেনেকে প্ৰতিহিত কৰিব পাৰো অৰ্জুনক লক্ষ্য কৰি পিতামহ ভীষ্মই সুন্দৰ চুকি আছে এনেকৈ সুন্দৰ চাওঁতে এদিনাখন পিতামহ ভীষ্মই অলপমান সুযোগ পাই গ'ল সেই সুযোগত পিতামহ ভীষ্মই হাত ব্যৱহাৰ কৰি দিলে কি বুলি ভীষ্মে মাৰি কাৰ্তব্য কৰিলে অৰ্জুন ভগৱন্ত বহি আছে গান্ধী আৰু অৰ্জুন আছে এফুট তললৈকে সোমাই দিলে ৰথ এটা ঘৰত লগে লগে প্ৰভু ঈশ্বৰ ৰথৰ পৰা জপিয়াই দিব লগা হ'ল কৃষ্ণ কাৰণ ৰথ সোমাই গ'ল এৰাইতে নোৱাৰে ফুৰা পকিলা পতা ৰথতে আনন্দ কৃষ্ণ ৰথৰ পৰা নামি দিলে নামি দি কি চিন্তা কৰিলে এইখিনি তত্ত্ব কথাখিনি এইখিনিতে কৈ থৈছে সুদৰ্শন ধৰি লৈছে অস্ত্ৰ ধৰি চিৰি ধৰি কি ভাবিছে মই প্ৰতিজ্ঞা কৰি থৈ আছিলো মই অস্ত্ৰ উঠাওঁ বুলি আৰু পিতামহ ভীষ্মই প্ৰতিজ্ঞা কৰিছে মই তোমাক অস্ত্ৰ উঠাওঁ বুলি সেইকাৰণে তেওঁ ভাবিছে
সত্যটো নাথাকিব আৰু যদি ধৰি নদুটো মই এইবাৰ তত্ত্ব কথা কৈ দিলে কি ভকতৰ সত্য দূৰে যায় ভকতক দিলে নিমিতে হস্ত ধৰি নাটো নাই কাৰণ মোৰ হস্ত কৰি মই অৱতীৰ্ণ হৈ থাকো মোৰ ভকত প্ৰতি ভীষ্মৰ সত্য নাথাকিব কাৰণ মই ভকতৰ অধীন কাৰণ মই ভকতৰ দাস সেইকাৰণে পিতামহ ভীষ্মৰ বাক্য ৰখাৰ নিমিত্তে শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ উঠাই লৈছিল আৰু উঠাই লৈ পিতামহ ভীষ্মই কৈছে সেৱা নমস্কাৰ কৃষ্ণ হে প্ৰভু ঈশ্বৰ তোমাক মই প্ৰতিজ্ঞা কৰিছিলো কলিযুগৰ ভকতসকলৰ কাৰণে তুমি কি হৈ যাবা তোমাৰ যে বাক্যও তুমি এৰা ভকতৰ কাৰণে তাৰ প্ৰমাণ পিতামহ ভীষ্ম আৰু অৰ্জুনৰ যুদ্ধ সেইকাৰণে আপুনি মই ভকত হ'ব লাগিব ভকত হ'লে নহ'ব কি হ'ব লাগিব আপুনি মই এক দেশ দেৱৰ ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব আৰু শৰণ ল'লেও নহ'ব শৰণ লৈ আমি কি কৰিব লাগিব কৃপালত বাপ পালনৰ মুহূৰ্ত এই বাপজনৰ পত্ন মুখখন